হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল গৰিমানাথ। আজি আমাৰ ঘৰলৈ এটা নতুন বস্তু আনিছোঁ। আমাৰ কাৰণে নতুন মানে আজি প্ৰথমবাৰ লৈছোঁ যে সেইকাৰণে আপোনালোকৰ কাৰণে নতুন নহ'ব পাৰে, আপোনালোকে ল'ব পাৰে, কিন্তু আমি আজি প্ৰথমবাৰ লৈছোঁ। আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে ক'ব আৰু দামটো ক'ব। আমি নাজানো মানে দামটো কিমান, সেইকাৰণে দামটো ক'ব সকলে কিমান দাম ৰ'ব, আপোনালোকক দেখুৱাই আছোঁ আমাৰ ঘৰৰ নতুন বস্তু। এইফালে আমাৰ নতুন বস্তু চুৰিয়া গল কুলাৰ, টাৱা ফেন, কুলাৰ। এইখন ক'ব দে সকলোৱে দামটো কিমান দাম। নতুন ফেনখন চুৰিয়া গল্ডৰ কেনেকুৱা লাগিছে সকলোৱে ক'ব। মানে ৰাস্তা দি আহিছিল 4 চকীয়ালৈ, তেতিয়া মানে টিকট এখন দিছিল এই 200 টকাত পাব বুলি। কুলাৰটোৰ পইচা দিব লগা হৈছে, সেইটো ফ্ৰী নহয় বাৰু। বিচনা চাদৰ সেইখিনিও ফ্ৰী নহয়, কিন্তু 200 টকাত পাইছোঁ আৰু 200 টকাৰ টিকট এখন দিছিল। যদি ডাঙৰ বস্তু পাই পইচা দিব লাগিব, যদি সৰু বস্তু পাই পইচা দিব নালাগে বুলি কৈছিল। ভাল লাগিছেনে মেখেলা চাদৰযোৰ? মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে? ভাল লাগিছেনে ক'ব। এনে কিমান দাম লয় ক'ব দে সকলোৱে। আমি নতুন যে প্ৰথমবাৰ লৈছোঁ সেইকাৰণে নাজানো আৰু। এইখন গামোচা 2খন আছে। এইফালে মই বাহিৰত বহিব আহিছোঁ, গছৰ তলত চেয়াৰ লৈ বহিব আহিছোঁ বাঁহৰ তলত। ধুনীয়া বতাহ চলি আছে যে সেইকাৰণে ইয়াত বহি বহুত বেছি ভাল লাগে। ইমান ধুনীয়া বতাহ চলিছে, বাপৰে বাপ কি ক'ম। অকলে আছোঁ দিয়ক, কোনো লগ নাই মোৰ। ঘৰৰ বিচনীখনো লৈ আহিছোঁ। এইফালে মোৰ বিচনীখন কেনেকুৱা লাগিছে সকলোৱে ক'ব কমেণ্ট কৰি। বতাহ নাহিলে বিচনী মাৰি থাকিম আৰু। এইফালে মই বাঁহৰ তলত বহি আছোঁ। এই বাঁহৰ তলখন বিচাৰি আছোঁ এবাৰ। নিজান ঠাই, কোনো নাই, বৰ ধুনীয়া ঠাণ্ডা বতাহ চলি আছে। হ'লেও বিচনীখন লৈ আহিছোঁ। বিচনীখন কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব। এয়া চেয়াৰ এখন লৈ আহিছোঁ ঘৰৰ পৰা আৰু বহি আছোঁ। এতিয়া অকণমান পিছত লগ পাই আছোঁ দিয়া আপোনালোকক। বাই বাই। সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে। আজি মোৰ 6000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকৈ আগলৈ মৰম দি যাব। কি বুলি ধন্যবাদ দিম আপোনালোকক। কথাখিনি উল্টা পাল্টা হৈ গৈছে দিয়ক, বেয়া নাপাব। বহুত বেছি ভাল লাগিছে আৰু মনটো আজি। ইমানখিনি আগলৈ মৰম দি যাব দেই সকলোৱে। থেংক ইউ সকলোকে। আকাশখন কি ধুনীয়া লাগিছে অ', ইমান ধুনীয়া লাগিছে আকাশখন। আজিকালি মোবাইলবোৰ অকণমান টিপিলে গৰম হৈ যায়, কিয় বাৰু নাজানো। 6000 ছাবস্ক্ৰাইবাৰ খুচিতে এটা কেক কাটিম। কেক মানে কি আৰু দোকানৰ পৰা লৈ যাম 5 টকীয়া কেক। 10,000 হ'লেহে ডাঙৰ কেক কাটিব লাগিব। সকলোৱে মৰম দিব দেই। সৰু পোৱালি এইটো 5 টকীয়া কেক এটা কাটিম আজি। মানে 10,000 ছাবস্ক্ৰাইবাৰ হ'লেহে আৰু ডাঙৰ কেক কাটিম। আমি আৰু সৰু কেকে কাটিম আৰু। ইফালে মই 6000 ছাবস্ক্ৰাইবাৰৰ খুচিতে কেক এটা কাটিম। কেক মানে কি আৰু 5 টকীয়া কেক, মানে আৰু 10,000 হ'লেহে ডাঙৰকৈ কেক কাটিব লাগিব। এইফালে আছে সৰু মাইনা, সিহঁতকে সকলোকে দিম। হেপী 6000 ছাবস্ক্ৰাইবাৰ কমপ্লিট। নিজে খাই লওঁ আৰু কোনেনো খুৱাই দিব। বহুত টেষ্টি। লোৱা কেমেৰামেনকো দি আছোঁ, আগতে ময়ে খাই লওঁ। সিহঁতে হাঁহি আছে বস্তুৰ কাৰণে। মই কৈছোঁ 10,000 ছাবস্ক্ৰাইবাৰ হ'লে ডাঙৰ কেক কাটিম। সকলোৱে মৰম দিব দেই। 10,000 ছাবস্ক্ৰাইবাৰ যে হৈ যায়, তেতিয়া যেন কেকটো ডাঙৰ কাটিব পাৰোঁ আৰু। বাই বাই, ভাল লাগে। এইফালে আমি নেক্সট দিনা ডঙত মাছ মাৰিব আহিছোঁ। মাছ ধৰিব আহিছোঁ আজি ডঙত। পানী পুৰা হৈ গৈছে।
দুটাও আছে কিন্তু এটা মাছ ধৰি দেখাব নোৱাৰা মাছ ধৰি এইখিনি মাছ পাইছোঁ পিছত দেখুৱাই নহ'ল আৰু আপোনালোকক ৰ'ব মই ওলাই কেনে দেখাই আছোঁ আপোনালোকক এইখিনি মাছ পাইছোঁ আজি অলপ ডাঙৰ ডাঙৰ পাইছোঁ পুঠি মাছ সেইদিনা সৰু মাছ আছিল আজি বেছি ওলাই যাব ক'ত গ'ল চেংটো এইফালে এই ক'ত যোৱা এই মুৰ্গীটো দাউৰি আছে কঁঠাল উঠি লৈ গৈছে মায়ে এতিয়া মাছখিনি বাছি খাব লাগিব আৰু ডঙত মাৰা মাছ কলপাত অকণমান লৈছোঁ মাছ বাচিব লাগিব যে পেট দি পেলাব লাগিব সেইকাৰণে লাইনটো নাই এইফালে মই মাছ বাচি আছোঁ এইফালে মই মাছ বাচি আছোঁ ফেনৰ তলতে বাচি আছোঁ বাহিৰত যে বহুত গৰম ন সেইকাৰণে শিঙিৰা মাছ এইফালে আজি ধৰা মাছ আজি ডঙত পাইছোঁ অকণমান বেছিকৈ পাইছোঁ বাৰু এই শিঙি মাছ পাইছোঁ এবাৰতে উঠি যাবা শিঙিৰা মাছ কেমেৰামেন দেউতাই কেমেৰা কৰি আছে কেমেৰা কৰিব নাজানে হ'লেও মই জোৰ কৰি কৰিব দিছোঁ মা আৰু মই গৈছিলোঁ ডঙত মানে আমাৰ ওচৰতে আমাৰ ঘৰৰ ওচৰতে ডংটো আছে মই মাছ ভাজিব লৈছোঁ তেতিয়া যে ডঙত মাৰি আনিছিলোঁ এইফালে মাছ এইফালে মই মাছখিনি ভাজি আছোঁ মানে কেমেৰা কৰি থাকিলে অকলে দিব অলপ প্ৰব্লেম হৈছে সেইকাৰণে কথা ক'লে লাহেকৈ পোৱা যায় সেইকাৰণে ৰেকৰ্ডিং কৰি আছোঁ এইফালে মই হালধি দি দিলোঁ এইফালে মই হালধি নিমখ দি দিছোঁ মাছত ভাত খোৱাখিনি দেখুৱাই নহ'ল আপোনালোকক মাছৰ আঞ্জাৰ জোল বনাইছিলোঁ নৰসিংহ পাত আৰু ভেদাইলতাৰে এইফালে আমি কাঠল খাব ওলাইছোঁ কেঁচা কাঠল মামাৰ ছোৱালীৰে আহিছে সকলোৱে মিলি খাম আৰু সকলোৱে মিলি খালেহে ভাল লাগে অকলে খালে খাব মন নাযায় নিমখ জলকীয়া লগাই লৈছোঁ খাবলৈ কাৰণে কঁঠাল সেইফালে মেকুৰীটো শুই আছে মেকুৰীটোক জকাই মোৰ বহুত বেছি ভাল লাগে এয়া ৰাতিৰ দৃশ্য হৈ আছে ইমান টোপনি মানে কি ক'ম আৰু আপোনালোকে জীৱ জন্তু ভাল পোৱা নে সকলোৱে কমেণ্ট এটা কৰি জনাব আপোনালোকৰ ঘৰত কি জন্তু আছে কমেণ্ট কৰিবচোন সকলোৱে এইফালে জন্তু ইমান ধুনীয়াকৈ ওলাইছে আমি ভাত খাই শুবলৈ ওলাইছোঁ এনেই চোতালত খোজকাঢ়ি আছিলোঁ তেতিয়া দেখিছোঁ বৰ ধুনীয়া লাগিছে একেবাৰে ৰাতিৰ এন্ধাৰত জন্তুৰ পোহৰ বৰ ধুনীয়া
আপোনালোকে ভাত পানী খালেনে? কিহেৰে খালে কমেণ্ট এটা কৰি জনাব সকলোৱে। এইখিনি দৃশ্য হৈছে ধান কটাৰে দৃশ্য। তেতিয়া ইমান ধুনীয়া আছিল ঠাইখিনি। মই আগতে মুখেদি কোৱা নাছিলোঁ আৰু এতিয়া আৰু ভিডিঅ'টো পালোঁ, সেইকাৰণে স্মৃতি হিচাপে ৰাখি থ'বৰ কাৰণে ইউটিউবত ৰাখিলোঁ। কেনেকুৱা লাগিছে পৰিৱেশটো ক'ব। এতিয়াতো পথাৰত পানীয়ে নাই, আমাৰ খেতি কৰিবই পৰা নাই। পথাৰত পানী নাই। আপোনালোকৰ তাত পথাৰত পানী আছেনে ক'ব। সকলোৱে খেতি কৰিলে নে নাই সেইটোৱে কৈ দিব। কি খবৰ বন্ধু বান্ধৱীসকল? খবৰ নিশ্চয় ভাল। মই আছোঁ দিয়া ভাল বেয়াৰ মাজতে। চাহ পানী খালানে সকলোৱে ক'ব কমেণ্ট কৰি। গৰম কেনেকুৱা দিছে একেবাৰে টেং ফটা গৰম। পথাৰত পানীয়ে নাই আমাৰ ফালে, ভুই ৰুবই পৰা নাই। আপোনালোকে ভুই ৰুলেনে ক'ব সকলোৱে। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো মিউট কৰি দিব লগা হ'ল দে। সৰু ল'ৰা ছোৱালী দুজনে হাঁহি আছে যে মই ভিডিঅ' কৰি থকাৰ কাৰণে, সেইকাৰণে।